নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণ ইউটিউবলৈ স্বাগতম জনাইছোঁ। আজি সম্পূৰ্ণ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ যে ইউটিউবত আমি টেগবোৰ কেনেদৰে আমি ব্যৱহাৰ কৰিম আৰু এই টেগবোৰ আমি ক'ৰ পৰা সংগ্ৰহ কৰিম এই সম্পৰ্কত এটি ভিডিঅ'। যিসকল ইউটিউবলৈ নতুনকৈ আহিছে বা যিসকল নিউ ইউজাৰ্ছ তেওঁলোকৰ কাৰণে নিশ্চয় এইটো সুবিধা হ'ব, তেওঁলোক উপকৃত হ'ব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব। আহক আমি ভিডিঅ'টোৰ মাজভাগলৈ যাওঁ যে আমি টেগ কেনেকৈ বিচাৰিম, ক'ৰ পৰা আমি টেগবোৰ সংগ্ৰহ কৰিম। তাৰ কাৰণে আমি কৰিব লাগিব কি যে আমি কম্পিউটাৰ বা মোবাইলত যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব লাগিব। মই স্ক্ৰীনখন শ্বেয়াৰ কৰি দিছোঁ। মই ইয়াত অপেন কৰি লৈছোঁ গুগল ক্ৰম ব্ৰাউজাৰটো। দেখিছে, গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰি। এতিয়া গুগল ক্ৰম ব্ৰাউজাৰটোত তাত আমি সাৰ্চ বাৰত আমি লিখিম ৰিপিট টেগ বুলি লিখিলোঁ। দেখিছে, ৰিপিট টেগ বুলি লিখি সাৰ্চ কৰাৰ লগে লগে তলত অপশ্যন আহিব ৰিপিট টেগ ইউটিউব টেগ জেনেৰেটৰ এণ্ড অপটিমাইজাৰ। আমি তাত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এনেকুৱা এখন স্ক্ৰীন ওলাই আহিব। এই স্ক্ৰীনখন ইয়াত টেগ জেনেৰেটৰ বুলি লিখা আছে আৰু তলত দিয়া আছে এণ্টাৰ ইয়ৰ নেক্সট ইউটিউব ভিডিঅ' টাইটেল টু জেনেৰেট টেগ। আমি টাইটেলটো যদি আমি মাৰি দিম, ইয়াত মই লিখিছোঁ, ইয়াত লিখিছোঁ ভিউজ ইনক্ৰিজ ইন ইউটিউব ভিডিঅ'। এইটো মই লিখিলোঁ। লিখি আমি যে এইফালে সোঁফালে যিটো এইটো সাৰ্চ অপশ্যন এটা আছে তাত আমি ক্লিক কৰি দিম। আৰু তাত আমি ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিব এনেকুৱা এখন লিষ্টৰ নিচিনা এখন ওলাই যাব। ইয়াত বিভিন্ন টেগবোৰ আহি গৈছে। প্ৰথমতে আহিছে হাউ টু ইনক্ৰিজ ভিউজ অন ইউটিউব, হাউ টু ইনক্ৰিজ ছাবস্ক্ৰাইবাৰ অন ইউটিউব চেনেল, বিভিন্ন আহি গৈছে। এতিয়া কৰিব কি, এইখিনি আপোনালোকে তলৰ ফালে যাব, এইটো কপি টেগ বুলি এটা অপশ্যন আছে। এই কপি টেগটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো কপি হৈ গ'ল। আৰু কপি হৈ যোৱাৰ পিছত আপোনালোকে আপোনালোকৰ যদি কম্পিউটাৰ হয় তেতিয়াহ'লে ৱাৰ্ড পেজ এটা খুলি ল'ব, আৰু যদি মোবাইল হয় তেতিয়াহ'লে নোটপেডটো আপোনালোকে অপেন কৰি ল'ব। আৰু তাত আপোনালোকে কি কৰিব যে এইটো পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা দেখিব তাত। আৰু এতিয়া এইবোৰ যিহেতু একোটা কমাৰে গোটেইকেইটা ভাগ কৰা হৈছে, গতিকে আপোনালোক কমাবোৰ উঠাই দিব। উঠাই দি গোটেই কিবোৰ তলে তলে থ'ব, অৰ্থাৎ কমাটো উঠাই দি আপোনালোকে এণ্টাৰ মাৰি যাব বা সেই লাইনটো তললৈ আনিব। মই ইয়াত যেনেকৈ আনিছোঁ হাউ টু ইনক্ৰিজ ভিউজ অন ইউটিউব, কমাটো উঠাই দিছোঁ। উঠাই দি মই এণ্টাৰ মাৰিছোঁ। তাৰপিছত আহিছিল হাউ টু ইনক্ৰিজ ছাবস্ক্ৰিপশ্যন অন ইউটিউব, তাৰো কমাটো উঠাই দিলোঁ। ঠিক এনেকৈ আপোনালোকে কমাবোৰ উঠাই উঠাই দি এইবোৰ প্ৰত্যেকটোৱে আপোনালোকে তলে তলে কৰি ল'ব। আৰু তলে তলে কৰি লোৱাৰ পিছত আপোনালোকৰ এইটো সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে যদি ইচ্ছা কৰে আকৌ কেইটামান তেনেকৈ টেগ বিচাৰিব পাৰে। আপোনালোকৰ টাইটেলটো অনুযায়ী, টাইটেলটো বা ভিডিঅ'টো কি ধৰণৰ সেই ধৰণৰ টেগ কিছুমান তেনেকৈ আপোনালোকে বিচাৰি ল'ব পাৰে। এই টেগবোৰ বিচাৰি লোৱাৰ পিছত আপোনালোকে যেতিয়া ডেছক্ৰিপশ্যন বক্সত এই টেগবোৰ আপোনাৰ ডেছক্ৰিপশ্যন লিখাৰ পিছত আপোনালোকে যেতিয়া টেগবোৰ দিব, আৰু টেগবোৰৰ তলত আপোনালোকে কেইটামান আকৌ হেছটেগ কেইটামান দিব। হেছটেগ তাত অপশ্যন এটা আছে, সেইটোত ক্লিক কৰিলে আপোনালোকে হেছটেগৰ চিনটো আহি যাব। আৰু তাত আপোনালোকে ইচ্ছা কৰে কেনেধৰণৰ হেছটেগ দিলে ভিডিঅ'টোত ভিউজ বাঢ়িব বা ৱাচ টাইম বাঢ়িব, আপোনালোকে সেইটো চিন্তা কৰি লৈ আপোনালোকে তেনেদৰে হেছটেগ দিব পাৰিব। এই সম্পৰ্কত মই এটা ভিডিঅ' ইয়াৰ আগতে এই চেনেলটোতে দিছোঁ, আপোনালোকে সেইটো চাই ল'ব পাৰিব। গতিকে এইখিনি যদি আপোনালোকে ভালকৈ প্ৰপাৰলি কৰিব পাৰে তেতিয়াহ'লে দেখিব। আৰু এইখিনি কৰি আপোনালোকে যেতিয়া ভিডিঅ'টো আপলোড কৰাৰ সময়ত এই গোটেইখিনি কৰি আপোনালোকে যেতিয়া ভিডিঅ'টো আপলোড কৰি দিব তেতিয়া দেখিব যে আপোনালোকৰ ভিডিঅ'টোত ভিউজ আৰু ৱাচ টাইম বাঢ়িছে। অৰ্থাৎ দৰ্শকে বা ভিউৱাৰ্ছে
আপোনালোকৰ ভিডিঅ'টো বিচাৰি পোৱাত সহজ হ'ব। আপুনি চিন্তা কৰিব লাগিব যে ভিউয়াৰ্সে কি বিচাৰে, কোনটো সার্চ কৰে তেওঁলোকে, ঠিক তেনেকুৱা বস্তু আপুনি টেগত দিব লাগিব। তেওঁলোকে কেতিয়াবা বিচাৰে এই ইউটিউব চেনেলৰ ভিউজ কেনেকৈ বঢ়া যায়, আপুনি যিহেতু ইয়াত লিখিলে, গতিকে তেওঁলোকে যদি সেইটোত যদি সার্চ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো ওলাই যাব। গতিকে এনেকৈ যদি কৰে তেতিয়াহ'লে আপোনালোকৰ ভিউজ বাঢ়িব, ওয়াচ টাইম বাঢ়িব আৰু চেনেলটো লাহে লাহে গ্ৰ' কৰিব। ইয়াৰ পিছত আমি আকৌ নেক্সট ভিডিঅ'ত আমি ইউটিউব সম্পৰ্কে আৰু নতুন কিটিপ কিছুমান আমি আলোচনা কৰাৰ কথা চিন্তা কৰিম। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰো। ধন্যবাদ।